কি চাইছে বাইদেউ? দৈনন্দিন পেপাৰ অফিচ কোনটো বাৰু? এইটো। ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে আপনে ওলে দেখো মিতি পাতিছে বান্দৰে বুজিছে নাৰিকলৰ মূল হৰি বল হৰি বল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন 10 লাখ টকা আপুনি ক'ৰ পৰা পাব? মই কিবা একেবাৰতে দিম বুলি কৈছো নেকি? দিনে এটকাকেও হ'ব পাৰে। বাপৰে কি ঘটনা! তেওঁ এজন ডাঙৰ মানুহ, এইখন পেপাৰৰ মালিক, সম্পাদক। এতিয়া কেমেৰা লৈ আমাৰ ঘৰত ৰিপৰ্টাৰবোৰ আহিব। তাত যদি মই বেয়াকৈ ওলাওঁ, কিন্তু আপোনাৰ দুখ লাগিবলগীয়াটো কিটো হ'ল? আপুনি ভুল বুজিছে মিছেছ হাতীমূৰীয়া। প্লিজ মোক হাতীমূৰীয়া উপাধিৰে নামাতিব। কিবা সুৰ এটা লগাই থোৱা যেন লাগে। সেয়া আপোনাৰ প্ৰতি সন্মান বুলি ভাবক। ঠাইখনো ইমান নিৰ্জন, ভয় নালাগিলেও অকলে অকলে থাকিলে কিবা গম গমকৈ লাগে। কোন 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 আছে? বৰ বেছি ভয় খুৱাবলৈ কোনো যত্ন কৰিব নালাগে। ইমান ভয়াতুৰ মানুহ মই নহয়। মুঠতে মই তোমাক কৈ থলো, তুমি কাকোকে বিশ্বাস নকৰিবা। আশা আমাৰ মামা নোহোৱা হৈছে, আমাৰ এনেই টেনশ্যন, তাতে আকৌ সি তোমাক ফোন কৰিবলৈ সময় পাইছে। নাই 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 নাই, এনেই ঠিকেই আছে, এনেই ঠিকেই আছে। প্লিজ তাৰ পৰা তুমি নিজকে অকণমান বচাই ৰাখিবা দেই। আৰে মইতো আছোৱেই, তোমাৰ এনি প্ৰব্লেম মোক ক'বা। চোৱা, এইখন মোৰ মামাৰ পেপাৰ, আৰু মামাৰ পেপাৰ মানে মোৰেই। আৰে মই তোমাক কেনেকৈ এংগেজ কৰি দিলোঁ দেখিলানে? হা চা, নোখোজাকে দিলি যে। নহয় মানে খাব বুলিতো জানোৱেই। হেৰি, মই অকণমান পিছত কৰি আছোঁ দিয়া। অঁ অঁ, আৰু কিবা দিম নেকি? নালাগে। বুজিছোঁ দিয়ক। বুপিয়া নোহোৱা হৈ গৈছে ন? কিয়? এই যে ঘটনাটো শুনিছোঁ যে আপোনাৰ মামা, মানে যি শুনিছোঁ দিয়কচোন। আচ্ছা, আপোনাৰ মামাৰতো বাচ্ছা নাই ন? এতিয়া মামা নোহোৱা হওঁতে গোটেই সা সম্পত্তিবোৰ আপুনি চাবলগীয়া হৈছে ন? হ'ব দে, তই ইমান টেনশ্যন ল'ব নালাগে। মই কি কৰিব লাগে কৰি আছোঁ। পুলিচ ছাৰেতো কৈছিলে যে নিজৰ মানুহ জড়িত হৈ আছে। ইটো হাতীমূৰীয়াৰ নিজৰ মানুহ। জীৱনটো মানে একেবাৰে নৰক বনাই পেলাল। মানুহ কিডনেপ কৰি আনি ৰাখিবলৈ এই কুকুৰকেইটাই মূৰকেইটাৰ ব্যৱস্থা কৰিছে। ৰাতিপুৱাৰ পৰা একো এটা ভালকৈ খাবলৈ পোৱা নাই, আৰু কুকুৰহঁতৰ কোনো খবৰেই নাই।
মানুহ এটা যে এনেকৈ অকলে পৰি আছে কাৰো কাণ সাৰেই নাই এই কোন আছ বাপেৰক চিনি পোৱা নাই হাতত বৰ বেলেগ বন্দুক আছে মাৰি পেলাম ৰাতিবোৰো যিমানেই হয় এই শব্দবোৰৰ উৎপাতো সিমানেই বাঢ়ে কিমান দিনৰ পৰা বা এইডাল ব্যৱহাৰ নকৰাকৈ পৰি আছে কত চাগে হাফ বেগৰ ৰাজত্ব এই কাৰেণ্টডালো মানে ইমান যায় নহয় বাপৰে পাগল হৈ যাম দেই মই ইয়াত লঘোণে ভোকে মৰিছো সিহঁতে চাগে টেটুৰ গুৰিলৈকে ঠিহাই আছে ডাঙৰ পিছটো দেচোন মোক আৰু নিদিবি নাখাওঁ আৰু অ' বা খাই লচোন কিয় ইমান দুখ কৰি আছ খাই শেষ হোৱাৰ পিছত আমি একেলগে দুখ কৰি থাকিম দে মই আছোতো অ' মামী খাই লোৱা বুজিছা এই খ্ৰিঙে বহুত কষ্ট কৰি বনাইছে তহঁতৰ চবৰে পেটত কি গৰম সোমাইছে নেকি ইফালে মোৰ মানুহটো নাই নহয় মামী দুখ আমাৰো লাগিছে কিন্তু মামী মামাক বিচাৰিবলৈকো আমাৰ গাত শক্তি লাগিব ময়ো এতিয়াই টিফিন ঠিক কৰি লৈহে খাইছোঁ টিফিন নহয় মানে মামী আমি মামাক বিচাৰি এতিয়া ওলাই যামতো হঠাৎ ধৰক মামাক পাই গ'লোঁ এতিয়া ৰাতিখন ক'তো একো নাপাবও পাৰোঁ যে সেইকাৰণে টিফিনটো লৈ যাম বলক ময়ো যাওঁ নহ'লে এই নাই নালাগে দৰকাৰ হ'লে ইয়াতো লগ লৈ যাম আৰু ঘৰখনত মতা মানুহ এটা লাগেতো চিকিউৰিটিৰ কথা আছে ন মামী মোৰ যে ভিন্দলৈ মনত পৰি তেখেতৰ আত্মাই যে শান্তি পায় কি কৈছ তই মানে মই কৈছোঁ ভিন্দু য'তে আছে আমি নাজানো কিন্তু তেওঁৰ আত্মাই শান্তি পায় যে অ' পিংকি আত্মাক শান্তি দিয়ক বুলি এটা বিশেষ খবৰ আহিলেহে কয় মানে মৃত্যু হ'লে নহয় মানে মই ভাবিছোঁ আমাৰ সকলোৰে আত্মা আছে আত্মাই শান্তি পালে আমাৰ বডিয়ে শান্তি পাবই চুপ আন কোনেও যিটো কথা নেজানে গতিকে এতিয়া তাৰমানে তই কি এতিয়া মোক গাদ্দাৰী কৰিবি তই কি সঁচাকৈ মোক অপহৰণ কৰিলি ন মামা আপুনি যি সম্পত্তিত ৰাজ কৰি আছে সেয়া আপোনাৰতো নহয় কি ফাল্টু কথা ক ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন কোন ঐ পাগল ঐ গৰু ইমান সময় লঘোণে ভোকে আছো তহঁতৰ মগজু বোলা বস্তুটো আছেনে নাই ইফালে মোবাইলটো ব্যৱহাৰ কৰিব নোৱাৰা হ'লো ঐ এই ভূত ভাংলাটোত মই অকলে থাকি পগলা হৈ যাম তই মোক এই ব্যৱহাৰ কৰিব পৰা হ'লি সকলোৱে জানেই আপোনাক অপহৰণ কৰা হৈছে আৰু কথাবোৰ ইমান সুপৰিকল্পিতভাৱে হৈছে পুলিচেও সংসূত্ৰ উলিয়াব পৰা নাই আন কোনেও যিটো কথা নেজানে গতিকে এতিয়া তাৰমানে তই কি এতিয়া মোক গাদ্দাৰী কৰিবি তই কি সঁচাকৈ মোক অপহৰণ কৰিলি ন মামা আপুনি যি সম্পত্তিত ৰাজ কৰি আছে সেয়া আপোনাৰতো নহয় কি ফাল্টু কথা ক লঘোণে ভোকে এনেই মাথা বেয়া হৈ আছে আৰে মোৰ পত্নীৰ সম্পত্তি মানে মোৰ সম্পত্তি নহয় আপুনি বুদ্ধি কৰি কৰি মামীক ফচাইছে যাতে সম্পত্তিত ৰাজ কৰিব পাৰে নহ'লেতো আপুনি 1 টকাৰো মানুহ নহয় চেণ্টি দি সকলোৰে মালিক হৈ পৰিছে গতিকে মই ভাবিছোঁ
আপোনাক যদি মই বুদ্ধি কৰি সকলোৰে পৰা আঁতৰাই ৰাখোঁ মোৰ হয়তো অপৰাধ বা পাপ নহ'ব। ঐ তোক মই এনেও আপুনি মোৰ মামা হিচাপে আপোনাৰ সকলোতে মোৰ অধিকাৰ আছে। সাপ গাখীৰ খুৱাই তোক মই সাপ পুহিছো। মামা আপুনিও দেখোন গাখীৰ খাই থকা এডাল সাপেই। ঐ তোক মই মামা গংগা তই ভিনদেউ কিমান সোনকালে কিডনেপ কৰিলে কেনেকৈ? মই তাকে ভাবি পগলা হৈ গৈছো। নাই 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 পগলা নহ'বা আৰু মই তোমাক কেতিয়াও পগলা হ'বলৈ নিদিওঁ। নহয়, কথাটো ভাবা। তুমি, গংগাদা আৰু ভিনদেউ তিনিও অফিচ ৰুমত বহি কথা পাতি আছিলা। হঠাৎ আহি কোনোবাই কেনেকৈ ভিনদেউক লৈ গ'ল? সেইখিনি সময়ত মই আৰু গংগা চাহ খাবলৈ ওলাই গৈছোঁ। অ' তাৰমানে শেষত আহোঁতে তোমালোকে চাহ খাবলৈ ওলাই গ'লা? নহয়, আমি যাওঁতে সিহঁত আহিছিল। বাপৰে সিহঁতৰ কি মুড! একদম হিন্দী চিনেমাৰ ভিলেনৰ দৰে আহিছিল। অঁ, কিডনেপাৰবোৰেতো ভিলেন অহাৰ দৰে আহিব ন? আৰু ক'তনো মোৰ হিৰো সলমানৰ দৰে আহিব। সিহঁতে মানে আহি পোৱাৰ লগে লগে ভিনদেউৱে বাচাও 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 এনেকৈ কিয় নিচৰিলে? অ' তেওঁ চিঞৰিবলৈ চান্সেই নিদিলে নহয়। তেওঁলোক আহি পোৱাৰ পিছত এনেকৈ পকেটৰ পৰা ৰুমালখন উলিয়াই এই মুখত হেঁচা মাৰি ধৰিলে আৰু কিমান বেয়া গোন্ধাইছে। ছাৰে একো কৰিবই নোৱাৰিলে। লাহে লাহে চেন্সলেছ আৰু তাহাঁতে ছাৰক উঠাই লৈ গুচি গ'ল। তোমালোকে ইমান সময় চাহে খাই আছিলানে? নহয় মানে আমি চাহ খাই খাই নেক্সট ডেৰ ফ্ৰণ্ট পেজখন ডিছকাছ কৰি আছিলোঁ। তাৰপিছত আহি পাইহে দেখোঁ ছাৰ নাই। তাৰপিছত হুলস্থুল কৰি সকলোকে জনাই দিলোঁ। ৰ'বাচোন, তোমালোকে যে হুলস্থুল কৰিলা, এওঁৰ কিডনেপ হোৱা কথাটো তোমালোকে কেনেকৈ গম পাইছিলা? কিয়? চিঠি চিঠি ডিমাণ্ড লেটাৰখন 1 কোটি টকাৰ। কি? 1 কোটি? অঁ মামা অ' মামা মামা অ' মামা মামা তই মোক হত্যা কৰিলি, তই মোক হত্যা কৰিলি। হত্যা? কি ফাল্টু কথা ক'ব আহিছে? মই আপোনাক কিয় হত্যা কৰিম? কি কৈ আছে? মোক কোনে গুলিয়ালে? গুলিয়ালে? ক'ত? কেতিয়া? কোনে? এই, চুপ! এয়া কি? কি? ক'ত? বুকুত গুলি সোমাই আছে। উশাহ চুটি হৈ আহিছে। চকুৰে নেদেখা হৈ আহিছোঁ। অ' মামা কি ধেমালিখন কৰিছে হে? ক'ত গুলি? কি গুলি? হ'ল কি? নাই, ভোক লাগিছে। তামাম ভাগৰো লাগিছে। ঐ তই এইমাত্ৰ আহিছ? এই মাত্ৰ আহি দেখিছোঁ ভেনেকৈ পৰি আছে। বাৰু বাকী কথা বাদ দিয়ক। টিভি নানিছোঁ, প্ৰথমতে মাৰি লওক, মানে খাই লওক। ঐ মোক কেতিয়া উদ্ধাৰ কৰিবি? কৰি আছোঁ লাহে লাহে। আৰু তই ক'ত আছিলি? ৰান্ধনি শালত। সেই মুখাৰ বাহিৰে জানো বেলেগ ধান্দা কৰিবলৈ সময় পাওঁ? হয় দেই, আমি যদি সেইটো সময়ত চাহ কাপ খাবলৈ নগ'লোহেঁতেন। তোমালোক তেওঁক নিয়াৰ পাছতহে আহিছিলে? আমি যেতিয়ালৈ আহিছিলোঁ তেতিয়ালৈ ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন। ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন। অ' বা তই প্ৰণাম কৰচোন। চা এনেকে নাকটো বন্ধ কৰিবি, এনেকে উশাহটো ল'লি আৰু ইটো নাকটো ধৰি উশাহটো এৰি দিবি। নাক দেখোন এটাই আছে। নহয় অ' বস্তুটো মানে বিন্ধা ফুটাৰ কথা কৈছে।
বাইদেউ কৰক ভাল পাব কৰ ৰ'বচোন তোমালোকে চাহ খাবলৈ গৈছিলা হে আপুনি বস্তুটো বুজি পোৱা নাই আপোনাৰ দৰে চেঞ্চলেছ হৈ থকা মানুহজনে এৰি থৈ আমি কেনেকৈ চাহ খাব যাব পাৰোঁ নহয় অ' এখেতক অপহৰণ কৰিবলৈ আহোঁতে তোমালোক চাহ খাবলৈ গৈছিলা অ' তেতিয়া মই কৈছিলোঁ আৰু তই ক'ত আছিলি ৰান্ধনীশালত সেই মুখাৰ বাহিৰে জানো বেলেগ ধান্দা কৰিবলৈ সময় পাওঁ হয় দেই আমি যদি সেইটো সময়ত চাহকাপ খাবলৈ নগ'লোহেঁতেন তোমালোক তেওঁক নিয়াৰ পাছতহে আহিছিলা আমি যেতিয়ালৈ আহিছিলোঁ তেতিয়ালৈ সকলো শেষ লৈ গ'ল ছাৰক মুখত যে ৰুমাল দি অচেতন কৰিছিল ভিলেন অহাৰ দৰে যে কিডনেপাৰ্ছ আহিছিল তোমালোকে কেনেকৈ গম পালা অঁ আপুনি আকৌ কেনেকৈ গম পালে এতিয়াহে গাটো অকণমান নিজৰ গাৰ নিচিনা লাগিছে নোৱাৰো এনেকৈ থাকিব নোৱাৰো মই আজিয়ে যামগৈ এ মামা কি কয় হে কাইলৈৰ পৰা আমাৰ পেপাৰৰ চাৰ্কুলেশ্যন বাঢ়িবহে আজি বহুত ঠাইত আপোনাক বিচাৰি ঘূৰি ফুৰোঁতে দেখিছোঁ মানুহবোৰে জুম বান্ধি বান্ধি আমাৰ পেপাৰ পঢ়িছে হয়নে অঁ সঁচাকৈ পঢ়িছে অঁ এ মামা কৈছোঁ নহয় এইবাৰ আমি মালামাল হৈ যাম এই এনেকৈ ফোনটো ব্যৱহাৰ কৰিব নোৱাৰাকৈ কোনো বন্দীও জেলত নাথাকে আমাৰ দেশৰ বিখ্যাত পেপাৰৰ সম্পাদকজন যেতিয়া জেলত আছিল আৰু তাৰ পৰাই যেতিয়া সম্পাদকীয় লিখিছিল তেতিয়াই সেইখন পেপাৰৰ চাৰ্কুলেশ্যন বাঢ়িছিল মনত আছে হ'ব ময়ো সম্পাদকীয়টো ইয়াৰ পৰাই লিখোঁ কিন্তু ইয়াত এটা টিভি আৰু এচিৰ ব্যৱস্থা কৰ আৰু এজন ৰান্ধনী আৰু এটা চিম কাৰ্ডৰ ব্যৱস্থা কৰ কাব্যাঞ্জলি এ মামা সেই শীতানটোৰ দাম এতিয়া নল'বচোন কি হ'ল তেওঁৰ কাব্যাঞ্জলিত সদ্যহতে বিষাদ গাথা চলিছে প্ৰতিবাদী কণ্ঠনি কৰিছে মই সকলো জানিব লাগিবতো এ মামা সেইবোৰ ব্যৱস্থা কৰিলে পুলিচে গম পাই যাব আৰু শেষত স্বাৰ্থৰ খাতিৰত আপুনি কেইদিনমান এনেকৈ থাকিবই লাগিব মই যাওঁ দুৱাৰখন বাহিৰৰ পৰা তলা লগাবলৈ মই তলা এটা লৈ আহিছোঁ কি ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে আপুনি ওলে দেখো মিতি পাতিছে বান্দৰে বুজিছে নাৰিকলৰ মূল হৰি বুল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে